কিন্তু মাচুলটো বৃদ্ধি হ'ব বুলি গম পাইছোঁ। এনেতো মাচুল ভালেমানখিনি লয়ে, এইটো কিন্তু ঠিক হোৱা নাই ইমান বঢ়াই লোৱাটো। এনেতো পেচেণ্ট মানুহ বিপদত পৰি আহে, তাৰপিছত যদি আৰু চৰকাৰী হস্পিটেলখন এইখন হ'ল গোটেই অসমৰ আপোনাৰ চিকিৎসাৰ প্ৰাণ কেন্দ্ৰ। মানুহ ইয়াত আহে, বিপদত পৰি আহে, তাত যদি ইমান খোৱা যদি মাচুলে লৈ থাকে বঢ়াই তেতিয়াহ'লে মানুহ আহি আৰু বিপদত পৰিব কিছুমানে। জেনেৰেল পাব্লিকতো অসুবিধা হ'ব, কাৰণ আমি গাঁৱৰ পৰা আহোঁ, অকণমান কষ্ট কৰি পইচাবিলাক আনো, ইয়াত আহি যদি মাচুল বৃদ্ধি কৰা হয় 20%, তেতিয়াহ'লে আমাৰ জেনেৰেলি বহুত অসুবিধা হ'ব। এতিয়া ইয়াৰ কাৰণেতো জেনেৰেল পাব্লিকৰ অসুবিধা হ'বই না। হাৰাশাস্তিৰ মানে সীমা নাই ইয়াতে, হাৰাশাস্তিৰ সীমা নাই। দুনিয়াৰ মানে কি পইচা খৰচ। আয়ুষ্মান যাৰ আছে সি যদিও বিনা পইচা পাইছে, বিনা পইচাই ফেচিলিটিখিনি মানে ঔষধখিনি পাইছে, ঔষধখিনিহে পাইছে, বাকী ফেচিলিটি একো নাই। আৰু সেই আগ মাতবা লাগে, তাক মাতবা লাগে, দাউৰি ফুৰিব লাগে, নাৰ্ছৰ পাছে দাউৰি ফুৰিব, ডাক্তৰৰ পাছে দাউৰি ফুৰিব লাগে, ৰেছপন্স নাই। নাৰ্ছৰ পাছে দাউৰি ফুৰিব লাগে, ৰেছপন্স নাই। আৰু ইয়াৰ কিবা এটা সুধিলে ভালকৈ এনচাৰ নেদে হৈছে। এই বৃদ্ধি হোৱাৰ মূলতে হ'ল আপোনাৰ কি মানে গৰীবখিনি মানে একদম মানে মাৰি দিছে, আৰু গৰীবৰ মানে একদম পুৰা মাথা মাৰি দিছে। গৰীবৰ মানে হাৰাশাস্তি, গৰীবৰ মানে গৰীববিলাকেতো আহে না ইয়াতে, যাৰ মানে একো টকা পইচাৰ হেৰি নাই, সেইবিলাকে আহে, মাটি বিক্ৰী কৰি আহে, কাৰোবাৰ গৰু বিক্ৰী কৰি আহে, সোণা বিক্ৰী কৰি আহে। সেই মানুহখিনি ইয়াতে যেনেকৈ আছে মানে অৱস্থা একদম বেয়া। যিখিনি গৰু মানে একদম দুখীয়া মানুহ, একদম বেয়া। আমাৰ এতিয়া আয়ুষ্মান কাৰ্ড আছে, কিন্তু 5 ঘণ্টা 4 ঘণ্টা আমি লাইন পাতিব লাগে আয়ুষ্মান কাৰ্ডখন কৰোঁতে। কঁকাল বিষাই গৈছে। ৰাতিপুৱা 4টা বজাৰ পৰা লাইন পাতোঁ আমি, আয়ুষ্মান কাৰ্ড হ'লে হ'ব কি? আজি কি বোলে 16 নম্বৰত লাইন পাতা, কালি বোলে 33 নম্বৰ লাইন পাতা। দাম বৃদ্ধি হ'ব, সেইটো আটাইতকৈ ডাঙৰ কথা। টেষ্ট পৰীক্ষা কৰোঁতে আমাৰ হাৰাশাস্তি। তাতো লাইন, পইচা দি কাম কৰিলেও লাইন পাতিব লাগে, বিনামূলীয়াটো লাইন পাতিব লাগে, সেইটো সঁচা। কিন্তু পইচা দিওঁতেও লাইন পাতিব লাগে, কেনেকুৱা কথা হ'ব এইটো? মূল্য বৃদ্ধি কৰিলে কি হ'ব? আমি জনসাধাৰণে কি কৰি খাম? আমিতো বহুত দূৰৰ পৰা আহিছোঁ, কলাইগাঁৱৰ পৰা আহিছোঁ। আমি ক'ৰ পৰা আহিছে? কলাইগাঁৱৰ পৰা আহিছোঁ যদি আমি এটা আজি এসপ্তাহ হ'ল, কালি হ'লে 8 দিন হ'ব। 8 দিন হ'লে আমাৰ আজিলৈকে বেমাৰী কোনো এটা হেৰিয়ে হোৱা নাই, আয়োগে হোৱা নাই। এতিয়া মঙলৰ পৰা এটা লেভাৰ দিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।